4,11,11 টকাৰ মৰমখিনি পৰিয়ালবৰ্গক আগবঢ়াবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। আৰু অতত আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতক জীয়াই ৰখাৰ প্ৰতিশ্ৰুতিৰে তেখেতৰ এটা প্ৰতিমূৰ্তি পূৰ্ণাংগ প্ৰতিমূৰ্তি বাৰিগুৰি অঞ্চলত প্ৰতিষ্ঠা কৰিম। তেখেতৰ স্মৃতিত প্ৰতি বছৰে অনুষ্ঠান হ'ব বাৰিগুৰিত। আমি প্ৰতিটো সময়ত তেখেতৰ সহধৰ্মিতা তেখেতৰ পৰিয়ালবৰ্গৰ ছায়াৰ দৰে থাকিম। এই প্ৰতিশ্ৰুতি বাৰিগুৰিবাসীৰ হৈ দিছোঁ। আমি বাৰিগুৰিবাসী প্ৰতিজনৰ মৰমেৰে আমি 4,11,11 টকা দান কৰি অৰিহণা মৰম আচলতে অৰিহণা নহয় বাৰিগুৰিবাসীৰ বুকুৰ মৰম আগবঢ়াইছোঁ তেওঁৰ পৰিয়ালবৰ্গলৈ। আৰু তেওঁৰ সন্তানক আমি মানুহ কৰি তুলিব লাগিব। জাতীয়তাবাদৰ এক অস্ত্ৰ হিচাপে অস্ত্ৰত হৈ তেখেতক জাতীয়তাবাদৰ ধাৰাত আমি আগবঢ়াই নিব লাগিব। সেই আশা আমি পুহিছোঁ, আমি আশা ৰাখিছোঁ। সেয়েহে পৰম শ্ৰদ্ধাৰ জনগণ, আপোনালোক আজি এই মঞ্চত থিয় উপবিষ্ট হৈ সকলোৱে আমি অংগীকাৰবদ্ধ হ'ব লাগিব যে ৰাজীৱ শদিয়াক শ্ৰাদ্ধত উপস্থিত হৈয়ে নহয়, আমি আজীৱন তেখেতক জীয়াই ৰাখিম। অসমৰ জাতীয়তাবাদৰ এক উজ্জ্বল নক্ষত্ৰ স্বৰূপে এই আশা আমি ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ ৰাইজৰ মৰমৰ বাৰিগুৰিবাসীৰ মৰমৰ লগত সংগ দিছে বাৰিগুৰিবাসীৰ সুসন্তান প্ৰাক্তন আলফা নেতা প্ৰবাল নেওগ ডাঙৰীয়াও তেখেতৰ লগত তেখেতৰ কিছু বন্ধু সহযোগিতা আগবঢ়াইছে। আৰু এই বিশেষ নকৈ আমি শ্ৰদ্ধাঞ্জলি পত্ৰখনে আগবঢ়ালোঁ। আৰু আমাৰ সতীৰ্থসকলক আমাৰ 4,11,11 টকাৰ মৰমখিনি পৰিয়ালবৰ্গক আগবঢ়াবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।